নমস্কাৰ প্ৰিয় দৰ্শক দ্বিতীয়টো আৰু শেষৰটো খণ্ডত উপনীত হৈছোঁ 18 পৰা 20 মিনিট সময় আমাৰ হাতত থাকিব সকলোৰে ওচৰলৈ যাম মন্তব্য লম একাধিকবাৰ যোৱাৰ চেষ্টা কৰিম মই আৰম্ভ কৰিছোঁ AJYCPৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়াৰ পৰা আপোনালোকৰ সংগঠনে দীৰ্ঘদিন ধৰি বহু বছৰ ধৰি খিলঞ্জীয়াৰ ভূমি সুৰক্ষা ভূমিপুত্ৰৰ সুৰক্ষা ইত্যাদি দাবী কৰি আহিছে সাংবিধানিক সুৰক্ষা দাবী কৰি আহিছে উচ্চতম ন্যায়ালয় পৰ্যন্ত গোচৰ তৰিছে আপোনালোকে তেনে ক্ষেত্ৰত বিজেপিৰ যেটো অভিযোগ ই এক ডিজাইন বিশেষকৈ বংগমূলীয় মুছলমান লোকসকলৰ আগ্ৰাসন এই আগ্ৰাসনৰ ফলত খিলঞ্জীয়াৰ অধিকাৰ খিলঞ্জীয়াৰ ভূমি সকলো সংকুচিত হৈছে তেওঁলোকৰ সেই বক্তব্য তেওঁলোকৰ সিধা কথা বুলি ক'ব লাগিব এক প্ৰকাৰ গতিকে তেনে দৃষ্টিভংগী তেওঁলোকৰ শাসক দলৰ তাৰ মাজত AJYCPয়ে কেনেদৰে খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ কথা ভাবিছে বিজেপিয়ে কৰা অভিযোগখিনি কংগ্ৰেছৰ মুখপত্ৰ আছে তেওঁলোকে তাক কেনেদৰে খণ্ডন কৰিব কিন্তু আমাৰ খুবেই স্পষ্ট কথা যে বেদখল অসমত হ'ব নালাগে আৰু খিলঞ্জীয়াৰ ভূমি সংকুচিত হ'ব নালাগে খিলঞ্জীয়াৰ ভূমি কেৱল খিলঞ্জীয়াৰ ভূমি বুলি ক'লে ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো সুৰক্ষিত হ'বই লাগে তাৰ লগে লগে অসমৰ মানুহৰ হাতত অসমীয়া মানুহৰ হাতত খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত অনাদি অনন্ত কালৰ কাৰণে যাতে ভূমি সুৰক্ষিত আৰু সংৰক্ষিত হৈ থাকে সেই ব্যৱস্থা এইখন চৰকাৰে কৰিব লাগে যেনেধৰণে এতিয়া অলপতে অসম বিধানসভাত যিখন ভূমি সম্পৰ্কীয় আইন বনালে তাত কোৱা হ'ল যে বৰপেটা সত্ৰ আৰু বৰদোৱা 5 কিলোমিটাৰ ব্যাসাৰ্ধত বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰিব অৰ্থাৎ গুৱাহাটীৰ মানুহ গৈ পেলাইও তাত মাটি কিনিবগৈ নোৱাৰিব নগাঁও মানুহ গৈ পেলাইও বৰদোৱা সত্ৰত মাটি কিনিব নোৱাৰিব সেই কথাটোত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সত্ৰসমূহ সুৰক্ষিত সংৰক্ষণ কৰি ৰখাত আমি আদৰণি জনাইছোঁ এজন স্বাভিমানী অসমীয়া হিচাপে তাক আমি ভাল পাইছোঁ কিন্তু আমাৰ অসমত বহিৰাগত মানুহ আহি পেলাই প্ৰবৰ্জিত মানুহ আহি পেলাই মাটি কিনা বন্ধ কেতিয়া কৰিব অৰ্থাৎ অসমৰ বাহিৰৰ যিকোনো এখন ৰাজ্যৰ পৰা মানুহ আহি পইচা হ'লে ইয়াতে মাটি শ বিঘা মাটি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি ভূমিপুত্ৰৰ মাটি কিনিব পাৰে সেই যিটো ব্যৱস্থা সেই ব্যৱস্থা কেতিয়া নাইকিয়া কৰিব এজন মানুহৰ হাতত বহিৰাগত মানুহৰ হাতত শ বিঘা মাটি আছে 200 300 400 500 বিঘা পৰ্যন্ত মাটি আছে গতিকে এজন মানুহে পইচা হ'লে কিমান মাটি কিনিব পাৰিব বহিৰাগত মানুহে কেতিয়া ইয়াতে মাটি কিনা বন্ধ হ'ব সেই কথাখিনি আমি অসম জাতীয়তাবাদী বহিৰাগত মানে ভাৰতৰ আন প্ৰান্তৰ নিশ্চিত হবে চক যেনে ধৰণে প্ৰব্ৰজিত আৰু বহিৰাগত মানুহেও আজিৰ তাৰিখত অসমৰ মাটি কিনি অসমীয়া মানুহৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ ভূমি সংকুচিত কৰিছে আজি অধিক মূল্যৱান যিবিলাক মাটি সেই মাটি আপুনি যদি চাই নেশ্যনেল হাইৱেৰ কিনাৰতে হওক বা চাইলেনযুক্ত পথৰ কিনাৰতে হওক সেই মাটিবিলাক আজি কাৰ দখললৈ গ'ল গতিকে এই মাটি পইচা হ'লেই যাতে মাটি কিনিব নোৱাৰে ভূমি কেৱল মাত্ৰ আমাৰ খিলঞ্জীয়া মানুহৰ হাতত যাতে থাকে কেৱল মাত্ৰ ভূমিপুত্ৰৰ হাততে যাতে অনাদি অনন্ত কালৰ কাৰণে ভূমি থাকে তেনে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ কাৰণ এই যিখন আইন এতিয়া অসম বিধানসভাত গ্ৰহণ কৰা হ'ল যে 5 কিলোমিটাৰ ব্যাসাৰ্ধত মাটি কিনিব নোৱাৰিব আমাৰ সত্ৰকেইখনৰ আশে-পাশে সেইটো একেবাৰে নগণ্য এটা বিষয় আমি যেনেধৰণে সত্ৰকেইখন সংৰক্ষণ কৰি ৰাখিব খোজো ঠিক তেনেধৰণে আমাৰ যিমানবিলাক জনজাতীয় মানুহ আছে যিমানবিলাক জনগোষ্ঠীয় মানুহ আছে যিমানবিলাক ভূমিপুত্ৰ আছে তেওঁলোকো অনাদি অনন্ত কাললৈকে সুৰক্ষিত হৈ থাকিব লাগিব গতিকে সেইখিনি কেনেকৈ কৰিব পাৰিব নিশ্চিত কৰিব পৰা যায় এখন যাতে আমাৰ অসমত কোনো বাহিৰৰ মানুহে মাটি কিনিব নোৱাৰে তেনে এখন গ্ৰহণ কৰিব লাগে আৰু মোৰ সৈতে আজি সংযুক্ত হৈ আছে উজনি অসমৰ বহুকেইজন বিধায়ক একাধিক বিধায়ক তথা পলাশ চাংমাই নিজৰ যি ছাত্ৰ ৰাজনীতিৰ জীৱন তেওঁ উজনিৰ পৰা আৰম্ভ কৰিছিল উজনিতে তেওঁ জন্ম এটা বিষয় উত্থাপন কৰিব বিচাৰিছোঁ সকলোৰে পৰা মন্তব্য বিচাৰি মই ভাস্কৰ বৰুৱাৰ পৰা আৰম্ভ কৰোঁ আজি এক বাতৰিয়ে শিৰোনাম দখল কৰিছিল সেই বাতৰিটো এজন নেতা ছাত্ৰ নেতা এজন যুৱ নেতা আৰু এজন বিধায়কৰ মাজৰ বাক বিতণ্ডা আশৰাফুল হুছেইন আৰু শৃংখল চলিহা আশৰাফুলে ক'ব বিচাৰিছে মিয়াসকলক উজনি অসমলৈ গামোচা দি মাতিলেহে তেওঁলোক উজনিলৈ যাব আৰু শৃংখলৰ কথা যে উজনিলৈ যদি মিয়া নাযায় উজনিৰ এই যি অৰ্থনৈতিক ব্যৱস্থাটো সেয়া বন্ধ হৈ নাযায় গতিকে ভাস্কৰ বৰুৱা ডাঙৰীয়া আপোনাৰ পৰা মন্তব্য বিচাৰিম আপোনাৰ পৰা দৃষ্টিভংগী বিচাৰিম গোটেই অৰ্থনৈতিক ক্ষেত্ৰখনত অসমখন মিয়াসকলৰ ডিপেণ্ডেণ্ট হৈ গৈছে বুলি আপুনি ভাবে নেকি বা অৰ্থনৈতিক ক্ষেত্ৰই হওক সামাজিক ক্ষেত্ৰই হওক দুইটা সম্প্ৰদায় ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে এটা কাণ্ট্ৰিৰ পৰা পৃথক কৰিব পৰা নাযায় মই গোটেইখিনি কথা মই সামৰি পেলাই মই কৈছোঁ প্ৰথম কথা ৰমাকান্ত দেউৰী ডাঙৰীয়াই যিটো কথা কৈছে যে আপোনালোকে এইটো ভোগা নাই
আমিহে এইটো মানে ভুগিছোঁ। তেওঁলোকে যি অসুৰক্ষিত তেওঁলোকে অনুভৱ কৰে, বোৱাৰী জীয়ৰীৰ কথা কয়, মই সেইটো অন্তৰত সঁচাই ময়ো তেখেতৰ লগত মই তেখেতৰ লগত মই সহমৰ্মিতা মই প্ৰকাশ কৰিছোঁ। আৰু এইটো কেতিয়াও আমি হ'বলৈ আমি দিব নোৱাৰোঁ। আমাৰ নিজৰ যি তেখেতে অসুৰক্ষিত অনুভৱ কৰিছে, তেখেতক সুৰক্ষিত অনুভৱ কৰাৰ যি ব্যৱস্থা সেইটো চৰকাৰে ল'ব লাগে। আৰু এই ক্ষেত্ৰত মই মুখনি মাৰিবলৈ এটা কথাই মই কওঁ যে আমাৰ চৰকাৰে যিটো ৬ নং দফা, আমাৰ অসম চুক্তিৰ ৬ নং দফা যদি আমাৰ অসমীয়া জাতিৰ সুৰক্ষা কৱচ বুলি কয়, সেইটো যদি আখৰে আখৰে যদি পালন কৰে, মই ভাবোঁ বহু বিতৰ্কৰ অৱসান ইয়াতে ঘটিব। আৰু দ্বিতীয়তে কথা যিটো আপুনি মোক সুধিছে, এইটো সঁচা কথা যে আমাৰ আজি আমি যিখিনি এতিয়া পমুৱা মুছলমানৰ কথা আমি কৈ আছোঁ, ঠিকেই। আজি আমাৰ আপোনালোকে চাব, নিৰ্মাণ খণ্ডতেই হওক, আমাৰ কৃষি খণ্ডতেই হওক, আজি নগাঁৱৰ পৰা আৰম্ভ কৰি নামনিৰ বিভিন্ন জিলাৰ পৰা আহে আৰু তেওঁলোক ভাৰতীয় নাগৰিক। তেওঁলোকে আহি ইয়াত কাম বন কৰে, কিন্তু তেওঁলোক নহাৰ ফলত আমাৰ কিছু ক্ষেত্ৰত আমাৰ অসুবিধা আহি পৰিব। কিন্তু যদি আমাৰ থলুৱা যিসকল আমাৰ ব্যক্তি আছে, তেওঁলোকে যদি নিজক সক্ষম কৰি সেই মানুহখিনি নহাৰ ব্যৱস্থা কৰে, তেতিয়া সেইটো এটা খুবেই আদৰণীয় পদক্ষেপ হ'ব বুলি মই ভাবোঁ। কিন্তু এটা কথা ঠিক যে আমি আজি টিভিত আমি কৈছোঁ যে আমি পমুৱা মুছলমান নালাগে বা কিবা, আমি যিসকল ব্যক্তিয়ে এইবোৰ কথা কৈ আছোঁ, ঠিকে আছে। কিন্তু আমি পৰৱৰ্তী সময়ত সেইসকল ব্যক্তিয়ে যাতে তেনেকুৱা ধৰণৰ তেওঁলোক কৰ্মৰ পৰা বিৰত থাকে, মই সেইটোহে মই বিচাৰিম যে আমি কথা যেনেকৈ আমি কৈছোঁ, ঠিক তেনেকৈ যদি আমি কৰি যাব পাৰোঁ, তেতিয়া আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থ আৰু আমাৰ জনজাতিসকলৰ আমাৰ স্বাৰ্থ আমাৰ সুৰক্ষিত হ'ব। যেনেকৈ কথা কৈছোঁ তেনেকৈ আমি কামত ধৰিব লাগিব বুলি আপুনি ক'ব বিচাৰিছে? যেনেকৈ কথা কৈছোঁ তেনেকৈ কামত ধৰিব লাগিব। মই যেনেকৈ কাম কৰিছোঁ তেনেকৈ আমি যদি কৈছোঁ, ঠিকে আছে, কথাবোৰ ঠিকে আছে, আমি তেনেকৈ কৰিব লাগে। তেনেকৈ কামত আমি ধৰিব নিজে লাগিব। হাৰ্ড ৱৰ্ক কৰিব লাগে, আমি স্বাৱলম্বী হ'ব লাগে, প্ৰত্যেকটো কাম কৰিবলৈ আমি তৈয়াৰ হৈ থাকিব লাগে। আৰু আমাৰ নিৰ্দিষ্ট যিখিনি আমি কাম, আজি আমি যিখিনি কাম কৰোঁ, সেই কামখিনি ৮ ঘণ্টাৰ ভিতৰত যিখিনি আমি কৰিব লাগে, ঠিক আমি তেনেকৈ ধৰণে আমি কাম কৰি যদি আমি আগুৱাই যাওঁ, যেনেকৈ আজি তেনেকুৱা বহুত নিদৰ্শন আমি ধেমাজি জিলাত আমি দেখিছোঁ। বিভিন্ন আজি যুৱকে আমাৰ আজি খোৱাঙত আমি দেখিছোঁ তেনেকৈ কৰিছে। আগতে এইবোৰ কথা আমি পাতিছোঁ। ঠিক সেইবিলাক নিদৰ্শন আমি যদি লওঁ, দেখুৱাব লাগে। সঁচাকৈ আমাৰ এইবিলাক আমাৰ অৱসান ঘটিব। আৰু ৬ নং দফাটো আখৰে আখৰে যেনেকৈ কৈছে তেনেকৈ পালন হোৱাটো মই বিচাৰিম। পালন হোৱাটো বিচাৰে। খণ্ডকাৰ ডাঙৰীয়া, আপোনাৰ পৰা মন্তব্য বিচাৰিম। আগ্ৰাসনৰ কথাটো কোৱা হৈছে আৰু মূলতঃ অবৈধ বাংলাদেশী, হয় কওক। প্ৰথমতে আমাৰ বিজেপিৰ দুগৰাকী মানে সন্মানীয় বিধায়কে কৈছে যে তেওঁলোকে খুব অসুৰক্ষিত পৰিৱেশত আছে, বাংলাদেশী চাৰিওফালে ঘূৰি আছে বুলি কৈছে। বিশেষকৈ ৰমাকান্ত ডাঙৰীয়াই কৈছে আৰু কি। মোৰ কুতূহল জন্মিছে এইকাৰণে যে বিজেপিৰ ৯টা বছৰে শাসনত আছে, এতিয়ালৈ কিয় বিদেশীখিনিক খেতি পঠোৱা হোৱা নাই? খেতি পঠাওক, কোনো কাৰোতো আপত্তি নাই। বিদেশীক তেওঁলোকে সংৰক্ষণ দিছে, যিটো ডেডলাইন ৭১ চনৰ পৰা মানে ১৪ চনলৈ লৈ আহিছে, তেওঁলোকে সংৰক্ষণ দি আছে। গতিকে বিদেশীৰ কথা কৈ মানে এইটো এটা ভ্ৰান্তি সমাজত বিয়পাব নালাগে। যদি বিদেশী আছে খেদি দিয়ক। আৰু দ্বিতীয় কথাটো মই অলপ দুখ পাইছোঁ, মানে ভূপেন পেগু ডাঙৰীয়া খুব মানে জনা বুজা মানুহ, তেখেতেও ক'লে যে তেখেত সংবিধানৰ নামত শপত গ্ৰহণ কৰি পেলাই বিধায়ক হৈছে। সেই বিধায়কে যদি অসাংবিধানিক কথা কয় যে আইন টাইন একো নামানি পেলাই কিবা কোনো ব্যৱস্থা ক'ৰবাত ল'ব লাগে, সেয়া দুখজনক কথা। মই দুখ পাইছোঁ কথা। আৰু দ্বিতীয় কথাটো এটা কথাই স্পষ্ট যে জনজাতীয় বেল্ট যিখিনি আছে, আৱৰ্জনী বেষ্টনী যিখিনি আছে, সেইখিনি মানে বেদখল মুক্ত হ'ব লাগিব। তাত কাৰো কোনো দ্বিমত নাই। কিন্তু উচ্ছেদ প্ৰক্ৰিয়া মানৱীয় দৃষ্টিভংগী আগত ৰাখি আইন বিধি মানি পেলাই কৰিব লাগে। আৰু খিলঞ্জীয়াৰ কাৰণে প্ৰস্তাৱিত ভূমি সংৰক্ষণ, খিলঞ্জীয়াৰ কাৰণে ভূমি সংৰক্ষণ সন্দৰ্ভত আপোনাৰ মন্তব্য? মইতো আৰু এখত চৰাকে ক'ব খোজো যে ৬ নম্বৰ দফাটো বাদে দিয়ক, আমাৰ লাগে ৬ জনগোষ্ঠীক মানে ট্ৰাইবেল কৰি পেলাই, ট্ৰাইবেল ডিক্লেয়াৰ জনজাতি ঘোষণা কৰি পেলাই ৰাজ্যখনকে ট্ৰাইবেল ৰাজ্য ঘোষণা কৰিব পাৰে। এইটো মোৰ দাবী, মোৰ ব্যক্তিগত দাবী। মই পাৰ্টি লাইনত কৰা নাই। মই ব্যক্তিগত আব্দুল বাতিন খন্দকাৰ বিধায়ক হিচাপে এইটো দাবী উত্থাপন কৰিছোঁ। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমখনক এটা জনজাতি ৰাজ্য হিচাপে ঘোষণা কৰিব। হয়,
এইখিনি মোৰ মানে বিশেষভাৱে ক'বলগীয়া কথা, যাতে চিৰদিনৰ কাৰণে সকলোৰে যিবিলাক দাবী দোৱা আছে সকলোখিনি একেবাৰে নিষ্পত্তি হৈ যায়। ভুৱন পেগু ডাঙৰীয়া, আব্দুল বাটেন খণ্ডকাৰৰ মন্তব্য আপুনি শুনিলে। তেওঁ বিচাৰে অসমখনৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰি ট্ৰাইবেল ষ্টেট কৰিব লাগে, অসমখনক ট্ৰাইবেল ষ্টেট হিচাপে ঘোষণা কৰিব লাগে। বিজেপিয়ে কিন্তু দাবী কৰিছিল 2016 চনৰ নিৰ্বাচনত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব। 19 চনত ৰাজ্যসভাত এখন বিধেয়কো উত্থাপন কৰা হৈছিল, কিন্তু এতিয়ালৈকে সেই দাবী পূৰণ নহ'ল। গতিকে সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ মন্তব্য কি? পেগু ডাঙৰীয়া, সংযোগ চাগৈ বিচ্ছিন্ন হৈছে। পেগু ডাঙৰীয়াৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। মই তেওঁৰ ওচৰলৈ পুনৰ যাব চেষ্টা কৰিম। মই কাৰ্যকৰী কৰাৰ কাৰণে স্পীকাৰ আগবাঢ়িছে পাৰ্থ। হয়, যেহেতু শুনি আছো। এটা কথা মই সাৱধান কৰিব বিচাৰিছো যে মিয়া মুছলমানসকলে মাটিৰ জিহাদটো বন্ধ কৰক। আমাৰ সত্ৰৰ মাটি, আমাৰ কাজিৰঙা ফৰেষ্টৰ মাটি, চৰকাৰী মাটি, ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ মাটি দখল কৰা কাৰবাৰ বন্ধ কৰক। আৰু জনসংখ্যা বৃদ্ধি কৰি 4-5 জন বিয়া পাতি 10-15 জন ল'ৰা ছোৱালী জন্ম দি জনসংখ্যা বৃদ্ধি কৰি এই আপোনাৰ ভোটাৰ লিষ্টৰ নাম ভৰাই ভোটাৰ লিষ্টত জনসংখ্যা বৃদ্ধি কৰি পলিটিকেল ডিষ্টেবিলাইজেশ্যনটো বন্ধ কৰক। 2 নম্বৰ কথা হ'ল কি আপোনাৰ ড্ৰাগছৰ জিহাদটো বন্ধ কৰি আমাৰ অসমীয়া উঠি অহা প্ৰজন্মক ধ্বংস কৰাৰ ৰাজনীতি বন্ধ কৰক। লাভ জিহাদ বন্ধ কৰক। আমাৰ জীয়ৰী বোৱাৰীৰ ওপৰত চকু দিয়া বন্ধ কৰক। চিধা চিধি কথা সব ঠিক হৈ যাব। আৰু যদি এইটো বন্ধ নকৰে কঠোৰতম পদক্ষেপ মই চৰকাৰক গ্ৰহণ কৰিবলৈ মই হয় হয় চৰকাৰ আপোনালোকৰ বিজেপিৰ চৰকাৰ, গতিকে আপোনালোকে বন্ধ কৰিব লাগে। জনসংখ্যা বন্ধ কৰিব লাগে। জনসংখ্যা বৃদ্ধি কৰি ভোট বৃদ্ধি কৰি MLA বৃদ্ধি কৰি চৰকাৰ দখল কৰাৰ যি পৰিকল্পনা, তেখেতৰ ডিজাইন, এই ষড়যন্ত্ৰৰ পৰা মুক্ত কৰিব লাগে অসমক। চিধা চিধি কথা। হয়, পেগু ডাঙৰীয়া, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। মই চাংমাই ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। সেই প্ৰসংগটো মই উত্থাপন কৰিছিলোঁ, মিয়াৰ প্ৰসংগটো। আৰু মিয়া শব্দটো আজিকালি ব্যৱহাৰ কৰা হয়, মিয়া অৰ্থাৎ পমুৱা মুছলমানসকল। গতিকে যি এক সংঘাত আজি পৰিলক্ষিত হ'ল বা যি বাকবিতণ্ডা দুজন যুৱ নেতাৰ মাজত পৰিলক্ষিত হ'ল, আপুনি কেনেদৰে চায় সমগ্ৰ বিষয়টো? মিয়া যদি উজনিলৈ নাযায়, মিয়াৰ উজনিৰ বহু কাম বন্ধ হৈ যাব নেকি? আচলতে কোনোবা এটা অঞ্চললৈ কোনোবা এখিনি মানুহ যোৱা নোযোৱাটো তেওঁলোকৰ সম্পূৰ্ণ ব্যক্তিগত কথা। মোৰ কথাটো ক'বলগীয়া হ'ল যে অসমৰ ভিতৰতে যিকোনো ঠাইত যিকোনো মানুহে গৈ কাম বন কৰিব পাৰিব, সেই কথাটো একো মানে ভাবিবলগীয়া কথা নহয় বা আলোচনা কৰিবলগীয়া কথা নহয়। আজি নগাঁৱৰ পৰা যদি কোনোবা মিয়া মুছলমান মানুহ গৈ পেলাই শিৱসাগৰ যোৰহাট গৈ শ্ৰমিক হিচাপে যায়, তেনেহ'লে সেই শ্ৰমিকবিলাকক হাৰাশাস্তি কৰাৰ মই ভাবোঁ অন্য কামৰ কাৰণেও যাব পাৰে, ব্যৱসায় কৰিবলৈ যাব, হাৰাশাস্তি কৰাটো উচিত নহয়। আৰু তেওঁলোক যদি প্ৰকৃতপক্ষে সন্দেহযুক্ত বা তেওঁলোক বাংলাদেশী, তেনেহ'লে নিশ্চিতভাৱে তেওঁলোকক আইনী ব্যৱস্থা ল'ব লাগে আৰু অসমখনৰ পৰাই বিতাড়িত কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু 71 চনৰ পিছত বা আগত যিসকল আহিলে তেওঁক আমি নাগৰিকত্ব আমি প্ৰদান কৰিলোঁ। তেওঁলোকে নিশ্চিতভাৱেই তেওঁলোক ক'ৰবাত গৈ কাম বনৰ কাৰণে, কোনোবা বেপাৰ বাণিজ্যৰ কাৰণে যাব পাৰে। আৰু মই সেইকাৰণে কৈছোঁৱেই যে আমি ভাৰতীয় নাগৰিক বা আমি অসমৰ যিবিলাক ভাৰতীয় নাগৰিক হিচাপে আমি যিবিলাক মানুহক স্বীকৃতি দিলোঁ, সেই মানুহবিলাকে অসমখনৰ পৰা ইফালে যাব পাৰিব। কিন্তু বেদখল সেইটো এটা সুকীয়া কথা। বেদখল কৰাটো নিশ্চিতভাৱে আমি নিবিচাৰিম। চাংমাই ডাঙৰীয়া, 70 চনলৈকে কিছু লোকক স্বীকৃতি প্ৰদান কৰা হ'ল, কিন্তু বিজেপিৰ অভিযুক্ত হৈছে সেইসকল লোকে ষড়যন্ত্ৰমূলকভাৱে এটা ডিজাইনৰ যোগেদি আগ্ৰাসন কৰি আছে। যে যিটো কথা খুবেই ডিজাইনটোৰ কথা যিটো ওলাই আছে, তেওঁলোকৰ জনসংখ্যা যিটো বৃদ্ধিৰ কথা কৈছে, যে অসম বিধানসভাতে এখন আইন কঠোৰভাৱে গ্ৰহণ কৰিব লাগে, যাতে কেৱল মাত্ৰ এটা জনগোষ্ঠীৰ বুলি নহয়, আমাৰ দেশখনতে বা ৰাজ্যখনত জনসংখ্যা বিস্ফোৰণে বা অধিক জনসংখ্যাই ৰাজ্য এখনক বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্য, শিক্ষা, বিভিন্ন এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে জনসংখ্যা বৃদ্ধিয়ে। কেৱল মাত্ৰ ৰাজনৈতিক যিটো দৃষ্টিকোণৰ পৰা আমি নাচাই পেলাই অন্যান্য দৃষ্টিকোণৰ পৰাও চাব পাৰোঁ। গতিকে অসম বিধানসভাতে মই সেইটো কথাও বহুবাৰ কৈছোঁ যে এখন কঠোৰ আইন প্ৰণয়ন কৰিব লাগে, যাতে 2টা সন্তানতকৈ কাৰো যাতে অধিক সন্তান হ'ব নোৱাৰে, সি মুছলমানৰে হওক বা হিন্দুৰে হওক। প্ৰধানকৈ চাওক, আমাৰ যিবিলাক অশিক্ষিত মানুহ আছে, আজি যিবিলাক মিয়া মুছলমানে কওক বা পমুৱা মুছলমান মানুহে কওক, যিবিলাক আমাৰ অশিক্ষিত মানুহ, সেই মানুহবিলাকৰহে কেইবাটাও ল'ৰা ছোৱালী। আজি মিয়া সম্প্ৰদায়ৰ মানুহে হওক বা আন সম্প্ৰদায়ৰ মানুহে হওক,
শিক্ষিত মানুহৰ বোলে এটা বা দুটা ইয়াৰ এটা উপায় সমাধানৰ উপায় শিক্ষা বুলি আপুনি ক'ব বিচাৰিছে দুটাতকে যাতে কোনো কাৰণতেই কোনো সম্প্ৰদায়ৰ মানুহে অধিক সন্তান জন্ম দিব নোৱাৰে তেনে এখন কঠোৰ আইন মানে বনাব লাগে আৰু যদি এইটো কেৱল মাত্ৰ ৰাজনীতি কৰিবৰ কাৰণে কথাবিলাক ক'ব নালাগে যদি তেওঁলোক ৭১ চনৰ পিছত অহা তেওঁলোকক চিনাক্ত কৰি বিতাড়িত কৰাৰ ব্যৱস্থা কৰিব লাগে এই ব্যৱস্থাটোকে আছক আজি তাৰিখত ভাৰত চৰকাৰে কোনোদিন কৰা নাই লাগে বাংলাদেশৰ লগতো এইবিলাক কথা কোনোদিনে পাতিবলৈ চেষ্টা কৰা নাই কেৱল মাত্ৰ এই গোটেই বিষয়টো ৰাজনীতি কৰি থাকিলে ৰাজনীতি কৰি থাকিব পাৰিব কোনোবাই শাসনত কিন্তু ইয়াৰ সমাধান ওলাব কোনোবাই ইয়াৰ সমাধান ওলাব হয় সমাধান ওলাব সমস্যাৰ নিশ্চিতভাৱে সমাধান লাগে সমাধানৰ প্ৰয়োজন মই ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ ৰূপা দাস কলিতা আপোনাৰ পৰা মন্তব্য ল'ব বিচাৰিম আপুনি বিজেপিৰ বিধায়কসকলে মন্তব্য কৰা শুনিলে তেওঁলোকে আজি বহুদিন ধৰি সেই স্থিতিয়ে প্ৰকাশ কৰি আছে এটা ডিজাইন আছে যি ডিজাইনৰ যোগেদি অসমখনৰ আগ্ৰাসন চলি আছে সকলো ক্ষেত্ৰতে অৰ্থনৈতিক ক্ষেত্ৰতে হওক বা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰতে হওক সেই ধৰণৰ এটা ডিজাইন চলি আছে যি ডিজাইনৰ যোগেদি পমুৱা মুছলমানসকলে তেওঁলোকৰ ৰাজনৈতিক যি অধিকাৰ সেই অধিকাৰ বৃদ্ধি কৰিব বিচাৰিছে প্ৰথমতে কম তেখেতলোকেও এটা ডিজাইনৰ অন্তৰ্গত কিন্তু এই বক্তব্যবোৰ প্ৰদান কৰি আছে কাৰ্যবোৰ কৰি আছে তেওঁলোকে যিটো ডিজাইনৰ কথা কয় তেওঁলোকেও এটা ডিজাইনত কাম কৰি আছে কিন্তু প্ৰথমে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে ভুৱন পেগু ডাঙৰীয়া নিজে এজন বিধায়ক হৈ তেখেতে আইন কানুন নামানাৰ কথাটোক যিটো তেখেতে উচতনিমূলক বক্তব্য প্ৰদান কৰিছে মই সেইটোত আশ্চৰ্য প্ৰকাশ কৰিছোঁ তেখেতে কৈছে যে আপোনাৰ ঘৰত চুৰ সোমালে আপুনি কি কৰিব মোৰ ঘৰত চুৰ সোমালে মই ধৰি বান্ধি তাক লাহেকৈ পুলিচৰ হাতত দি দিম কাৰণ এখন আইন আছে দেশখন সংবিধানৰ নিয়ম মতে চলে দেশত আইন কানুন আছে আমি যদি প্ৰত্যেকে আইন কানুন নামানো তেতিয়াহ'লে কিমান উশৃংখল হ'ব কথাটো এবাৰ ভাবকচোন আজি তেখেতলোক বিধায়ক তেখেতলোকৰ কাষে বাৰে তেখেতলোকে সুৰক্ষা বেষ্টনী এটাৰ ভিতৰত থাকি নানান ধৰণৰ মন্তব্য প্ৰকাশ কৰিবলৈ যথেষ্ট সুবিধা তেখেতলোকৰ এনেকুৱা মন্তব্যই সমাজখনত বিশৃংখলতাৰ সৃষ্টি কৰিব সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব গতিকে এজন বিধায়কৰ মুখত এনেকুৱা কথা একেবাৰে অশুৱনি তেখেতলোকক আমি কেতিয়াও তেখেতলোকৰ সকলো বক্তব্যত আমি মানে অৱমাননা কৰিবলৈ নিযাওঁ কিন্তু প্ৰথম কথা হ'ল তেখেতলোকে কৈ আছে যে মুছলমান লোকসকলে এটা ডিজাইনৰ আধাৰত তেওঁলোকে মুছলমানসকলে এতিয়া মই তেখেতক সুধিব বিচাৰিছোঁ ভুৱন পেগু ডাঙৰীয়া ৰমাকান্ত দেউৰী ডাঙৰীয়া যোৱা কেন্দ্ৰত 10 বছৰে কাৰ চৰকাৰ আছে নিশ্চয় আপোনালোকৰ চৰকাৰ আছে ৰাজ্যত যোৱা 9টা বছৰে কাৰ চৰকাৰ আছে নিশ্চয় আপোনালোকৰ চৰকাৰ আছে ডাবল ইঞ্জিনৰ চৰকাৰ আছে আৰু এই চৰকাৰখনৰ প্ৰধানমন্ত্ৰীয়ে আহি 16 মে তাৰিখে কি কৈছিলে যে 16 মেৰ পিছৰ পৰা অসমৰ পৰা সকলো বিদেশীয়ে বাংলাদেশীয়ে তালি টিপুলা বান্ধি যাব লাগিব যাৰ কথাত বন্দী হৈ যাৰ কথাৰ মুখত বন্দী হৈ অসমৰ জনসাধাৰণে বিজেপি চৰকাৰ আনিলে কিন্তু আজি সেই বিজেপি চৰকাৰখনে যোৱা 9টা বছৰত বিদেশী খেদিলে নে বিদেশী খেদিম বুলি কৈ তেওঁলোকে কাখন আনিলে কাখন আনিবলৈ যাওঁতে তেওঁলোকে দীপাঞ্জল এই যে 5জন এই ল'ৰাক হত্যা কৰিলে তেওঁলোক খিলঞ্জীয়া নাছিল আজি মই ভুৱন পেগু আৰু ৰমাকান্তৰ কাৰণে কংগ্ৰেছে ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঢ়ি থৈ গ'ল কিন্তু আজি আপোনালোকে সমগ্ৰ অসমীয়া খিলঞ্জীয়া অসমীয়াৰ সুৰক্ষাৰ বাবে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ আপোনালোকে কিয় নামাতে আজি আপোনালোকে অসমৰ 126খন আসনৰ 80খন আসন আপোনালোকৰ এই চৰকাৰে কিহৰ কাৰণে সংৰক্ষণ কৰি নাযায় যদি আপোনালোকে কেৱল ৰাজনীতিৰ বাবে ৰাজনীতি কৰি আপোনালোকে উচতনিমূলক বক্তব্য দি থাকে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয় মোক ক'বলৈ দিয়ক মই ক'বলৈ বহুত কম সময় পাইছোঁ আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে অনুৰোধ জনাওক যে অৰুণাচলে যি 16,144 হেক্টৰ মাটি মানে কব্জা কৰি ৰাখিছে সেইখিনি মুকলক নাগালেণ্ডৰ মাটি মুকলক মেঘালয় সৰ্বমুঠ 82,751 হেক্টৰ মাটি সকলোখিনি মাটি আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে যি মুখ্যমন্ত্ৰীক আপোনালোকে বাহ দি কৈছে তেখেতলোকে আৰু দুই সকলোতকৈ ডাঙৰ কথা মই এইটো কথা কৈছোঁ যে গৰুখুটিত আমি অমানৱীয় ৰূপত উচ্ছেদ কৰা দেখিছিলোঁ কিন্তু উচ্ছেদ কৰাৰ পিছত সেই লোকসকলক পুনৰ সংস্থাপন কৰাও আমি দেখা পালোঁ কিন্তু পুনৰ সংস্থাপনৰ নামত যিখিনি টকা খৰচ হ'ল সেই কৰ কাটল কিন্তু অসমৰ ৰাইজৰ হয় যি অসমৰ ৰাইজক স্মাৰ্ট মিটাৰৰ দৰে মই এৰিব লাগিব ডিজাইনৰ আধাৰত কংগ্ৰেছক মুছলমানৰ সন্তুষ্টিকৰণ কৰা এটা দল বুলি প্ৰতিপন্ন কৰিবলৈ যি এটা ডিজাইন হৈ আছে সেই ডিজাইনটোত আমাক আপোনালোকে পাকচক্ৰত পেলাব নোৱাৰে আপোনালোকে আৰু শৃংখল চলিহা আৰু আশ্ৰাফুল হুছেইনো আপোনালোকৰ ডিজাইনৰ আণ্ডাৰত কিন্তু বক্তব্যবিলাক প্ৰদান মই সময় শেষ হৈছে সময় সমাপ্ত হৈছে ৰূপা দাস কলিতা ডাঙৰীয়া মোৰ সময় সমাপ্ত হৈছে কেৱল খালি আপোনালোকৰ নিজৰ স্বাৰ্থৰ কথা নক'ব
সমগ্ৰ অসমৰ আপুনি বক্তব্য ৰাখিলে মোৰ সময় সমাপ্ত হৈছে বিষয়টো জটিল মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টো স্বাভাৱিকতে জটিল কাৰণ এই বিষয়টোৰ এই সমস্যাটোক লৈ আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ বা বিভিন্ন সময়ত অসম এই সমস্যাটোৰ সন্মুখীন হৈ আহিছে বহুকেইটা প্ৰাসংগিক প্ৰশ্ন বেদখলকাৰী যদি সংৰক্ষিত ভূমিৰ পৰা উচ্ছেদিত হৈছে তেওঁলোক পুনৰ ক'ত সংস্থাপিত হ'ব সেই এক প্ৰশ্ন খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত হ'বনে সংৰক্ষণমুক্ত বাৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'লেই কিন্তু খিলঞ্জীয়াই ভূমি অধিকাৰ কেতিয়া পাব কেতিয়া সুনিশ্চিত হ'ব অসম চৰকাৰে যিখন আইন প্ৰণয়ন কৰিলে বৰদোৱা আৰু বৰপেটাক লৈ সেই আইনখন কিমান পৰ্যাপ্ত এনেবোৰ প্ৰশ্ন আজিৰ তাৰিখত প্ৰাসংগিক অনাগত সময়তো ইয়াৰ সেই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি আমি আলোচনা কৰাৰ অৱকাশ থাকিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে ভুৱন পেগু আব্দুল বাটেন খণ্ডকাৰ ৰমকান্ত দেউৰী আদিত্য খাকলাৰী পলাশ চাংমাই ভাস্কৰজ্যোতি বৰুৱা আৰু ৰূপা দাস কলিতা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰ সমলেৰে আজিলৈ এৰিছোঁ শুভৰাত্ৰি এই তদন্ত